মহানুভৱতা তথাস্তলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই ব্ৰহ্মা বিষ্ণু মহেশৰ ওপৰত কম। ব্ৰহ্মা বিষ্ণু মহেশ কোন, তেওঁলোকৰ পিতৃ মাতৃ কোন, আৰু এই সকলোখিনি আজি আপোনালোকে জানিবলৈ পাব। সেয়েহে প্ৰিয় দৰ্শক, কলিৰ যুগত আচল সম্পত্তি হৈছে প্ৰভু ভগৱন্তৰ দয়াময় দয়াৰ সাগৰ ভগৱন্ত কৃষ্ণ শ্ৰৱণ কীৰ্তন কৰা। সেয়েহে আপোনালোকৰ শ্ৰৱণৰ যোগে এই মহত্ব, ঈশ্বৰৰ মহত্ব গুণখিনি শুনিবলৈ পাব। কিন্তু কলি যুগৰ সাৰ্থক হৈছে একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণই হওক, ব্ৰহ্মাই হওক, বিষ্ণুৱেই হওক, মহেশেই হওক, তেওঁলোকৰ যদি নাম এবাৰ উচ্চাৰণ কৰে তেনেহ'লে মহাপুণ্য লাভ কৰে। শ্ৰৱণ কৰিলেও সহস্ৰ পুণ্য লাভ হয়। সেয়েহে আপোনালোকৰ মংগলময় কামনাৰে সকলোৰে উপকাৰ নিমিত্তে এই ভাগ মই আগবঢ়াইছোঁ। আহকচোন বাৰু চাওঁ। মহাদেৱ আপুনি যিজনক এজন বুলি ভাবে, প্ৰিয় দৰ্শক, প্ৰত্যেকৰে একোজন ইষ্ট দেৱতা আছে। সেয়েহে আপুনি হয় বিষ্ণুক ভাল পায়, নাই মহেশক ভাল পায়, ব্ৰহ্মাক ভাল পায়। যিজনকে ভাল পায় সেইজনে ইষ্ট দেৱতা হয়। সেইজনক আপুনি কমেণ্ট বক্সত লিখিব। যদি বিষ্ণুক কয় বিষ্ণুৱে নমো নমঃ বুলি লিখিব। মই এতিয়া তিনিজনৰ ৰূপৰ মহিমা প্ৰকাশ কৰিম। মই কৰিব পৰা শক্তি নাই। এই কথাষাৰ দেৱী পুৰাণৰ পৰা উদ্ধৃত কৰা হৈছে। সেয়েহে আপোনালোকে এই শ্ৰৱণটো শুনক। এই প্ৰভু ভগৱন্তই ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণত ভজনা কৰা এটি পথৰ সন্ধান দিব বিচাৰিছোঁ। সেয়েহে আপোনাৰ সবেও বন্ধু আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰক। এই প্ৰিয় দৰ্শক, আহকচোন ঈশ্বৰৰ অমৃত ৰসৰ সাগৰ প্ৰাণ কৰম। ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ কোন বাৰু আপোনাৰ সবে জানেনে? এই তিনিজনৰ ঈশ্বৰ ভগৱন্তৰ পিতৃ মাতৃ হ'ল, মাক হ'ল প্ৰকৃতি বা দুৰ্গা, পিতৃ হ'ল কাল ব্ৰহ্ম। তেওঁলোকৰে এই তিনি সন্তান, ব্ৰহ্মা ডাঙৰ, বিষ্ণু মাজু আৰু শিৱ হ'ল সৰু। বহুত লোকে ভাবে তেওঁলোকে নিজেই আৱিৰ্ভাৱ বা স্বয়ম্ভূত হৈছে, বিষ্ণু নাভি কমলৰ পৰা হোৱা বা শিৱ বিষ্ণু অন্য এক ৰূপ। কিন্তু কেনাটো ইয়াতেই, কাৰণ পিতৃ মাতৃ নহ'লে সন্তান ক'ৰ পৰা হ'ব? ঈশ্বৰ হ'লেও তেওঁলোকৰ পিতৃ মাতৃ আছে। গছৰ গুটিৰ পৰা গছ হয়, অংকুৰৰ পৰা গছ হয়। এতিয়া আহক, সিহঁত তিনিও পুত্ৰ জন্ম হোৱাৰ পিছত তেওঁৰ পিতৃ আছিল কাল ব্ৰহ্ম, যাক আমি চকুৰে নেদেখোঁ। কাল ব্ৰহ্ম কাক কোৱা হয়? কাল হ'ল সময়, মৃত্যু আৰু সাপকো কাল বুলি কোৱা হয়। আচলতে এতিয়া কাল ব্ৰহ্মটো হ'ল নিৰাকাৰ, নিৰঞ্জন। এইজনক কাল ব্ৰহ্ম বুলি কোৱা হয়। আমি এতিয়া শব্দটো কাণেহে শুনো, শব্দ দেখোঁ জানো? সেইটোৱেই হ'ল কাল ব্ৰহ্ম। পোহৰটো আমি চকুৱে দেখোঁ, কিন্তু যিখিনি আমি চকুৰে নেদেখোঁ সেইখিনিয়ে হ'ল কাল ব্ৰহ্ম। এতিয়া কাল ব্ৰহ্মই কি কৰিলে? তিনি পুত্ৰ জন্ম দিয়াৰ পিছত তেওঁ লুকাই থাকিল মানে তেওঁ ধৰা নিদিয়ে। তাৰ কাৰণ এনেধৰণৰ, পূৰ্ণ পৰম ব্ৰহ্মই ব্ৰহ্মক আৰু প্ৰকৃতি বা শক্তি আৰু কণীৰ পৰা উৎপন্ন সন্তান উৎপন্ন কৰি প্ৰকৃতিক কিছু উৎপন্ন কৰিলে। সেই তাৰ পিছতে প্ৰকৃতি আৰু কাল ব্ৰহ্ম উৎপত্তি হ'ল। এতিয়া কাল ব্ৰহ্মই যেতিয়া তিনি পুত্ৰ জন্ম দিয়াৰ পিছত
প্ৰকৃতিৰ পৰা গুচি যাবলৈ বিচাৰিলে বা পত্নীৰ কাষৰ পৰা, তেওঁ ক'লে, বৰ্ম কাল জ্যোতি নিৰঞ্জন 21 ব্ৰহ্মাণ্ডত তেওঁ বন্দী হৈ থকাৰ অভিশাপ আছে। সেয়েহে তেওঁ প্ৰকৃতিৰ হাতত পুত্ৰৰ লালন পালনৰ ভাৰখন দি গুচি গ'ল। বৰ্মাক দিলে ৰজগুণত বিষ্ণু, শতগুণ আৰু শিৱক দিলে তমগুণত উৎপত্তি কৰিছিল। ডেকা নোহোৱা পৰ্যন্ত মাক প্ৰকৃতিৰ দ্বাৰা পিতৃয়ে অচেতন কৰি থবলৈ ক'লে। তেওঁলোকে ডেকা নোহোৱালৈকে অচেতন কৰি থবলৈ ক'লে। পিতৃয়ে আদেশ দি তেওঁ আঁতৰ হ'ল। তাৰমানে আঁতৰ হ'ল মানে অন্তৰ্ধান হ'ল। তেওঁলোকে হয়তো পুত্ৰহঁতেও দেখা নাপায়, কোনো মানুহে দেখা নাপায়, কোনোৱে দেখা নাপায় কালবৰ্মক। যেতিয়া ডেকা হ'ল তেতিয়া ব্ৰহ্মাদেৱো পদুম ফুলৰ ওপৰত, বিষ্ণুদেৱো শেষনাগৰ শয্যাৰ ওপৰত আৰু শিৱ কৈলাশ পৰ্বত শীৰ্ষত অৱস্থান কৰি চেতন কৰিলে মাকে। তাৰ পিছত প্ৰকৃতি কালবৰ্মই নিজেই খাবৰ বাবে ব্ৰহ্মাক জীৱ উৎপত্তিৰ ভাগত দিলে। বিষ্ণুক পালন কৰিবলৈ দিলে। মায়া মোহ মৰম চেনেহত আবদ্ধ কৰি ৰাখিবৰ বাবে সেইটো বিষ্ণুৰ ভাগত দিলে। শিৱক সংহাৰ কৰিবৰ বাবে দিলে। সংহাৰ হ'লেহে আকৌ জন্ম হ'ব, এনেদৰে প্ৰতিজনক এনেদৰে ভাগ বিতৰণ কৰি দিলে। বৰ্মই নিৰাকাৰ ৰূপত থাকিলে। কাল বৰ্মই কোনেও দেখা নাপায়। কাল আগতেই কৈছোঁ, কালটো হৈছে এটা সময় বা পোহৰ, জ্যোতি, নিৰঞ্জন, এই সকলোখিনি সমাহাৰ কালৰ অৰ্থটো। আমি এতিয়া সময় বুলি কওঁতে সময় আমি নেদেখোঁ কেতিয়াও, কিন্তু ঘড়ী কাটাতহে ধৰিব পাৰোঁ যে কেইঘণ্টা বাজিছে। সেয়েহে যেতিয়া তিনিও ডেকা হ'ল, মাক প্ৰকৃতিয়ে তিনিওজনক ক'লে, তোমালোকে এতিয়া সাগৰ মন্থন কৰা। প্ৰথমবাৰ সাগৰ মন্থন কৰিলে তেতিয়া কাল নিৰঞ্জনে নিজৰ শ্বাসৰ দ্বাৰা 4 বেদ সৃষ্টি কৰিলে, কিন্তু গুপ্তৰ বাণীৰ দ্বাৰাই আজ্ঞা দিলে যে সাগৰত লুকুৱাই ৰাখিবলৈ। 4 বেদ ওলাই পৰিল, তাক বৰ্মাই নিলে। তিনিওৱে মাকৰ ওচৰলৈ আহি ক'লে যে তেওঁলোকে 4 বেদ উদ্ধাৰ কৰিলে। মাকে তেতিয়া ক'লে, 4 বেদ বৰ্মাই ৰাখক আৰু পঢ়ক। পূৰ্ণ বৰ্মই কাল বৰ্মক 5খন বেদ দিছিল, কিন্তু 4খন বেদক বৰ্মই উলিয়াই দিলে, কিন্তু 5খন বেদক লুকুৱাই ৰাখিলে, যাক পূৰ্ণ বৰ্মই স্বয়ং প্ৰকট হৈ পদাৱলীৰ মাধ্যমত প্ৰকাশ কৰিলে। দ্বিতীয়বাৰ সাগৰ মন্থন কৰাত, তাৰমানে আকৌ তিনি পুত্ৰই দ্বিতীয়বাৰ সাগৰ মন্থন কৰিবলৈ মাকে উপদেশ দিলে। তেতিয়া তিনিওজনে সাগৰ মন্থন কৰোঁতে তিনিজনী যুৱতী পালে। এগৰাকীৰ নাম সাবিত্ৰী, এগৰাকীৰ নাম লক্ষী, এগৰাকীৰ নাম পাৰ্বতী। প্ৰকৃতি অন্য 3 ৰূপ ধাৰণ কৰাই সাগৰত লুকুৱাই ৰাখিছিল। সাগৰ মন্থন কৰাত ওলাই পৰিছিল। সেই প্ৰকৃতিৰ 3 ৰূপ হৈ ভগৱান ব্ৰহ্মাক সাবিত্ৰীৰ লগত বিয়া পাতি দিলে, বিষ্ণুক লক্ষীৰ লগত পাতি দিলে, পাৰ্বতীক শিৱৰ লগত বিয়া পাতি দিলে। তিনিওগৰাকীয়ে পত্নী। ব্ৰহ্মা পত্নী সাবিত্ৰী, বিষ্ণু পত্নী লক্ষী, শিৱ পত্নী হ'ল পাৰ্বতী। তিনিও পত্নী পাই ভোগবিলাস কৰিবলৈ ধৰিলে। সিহঁতৰ পৰা অসুৰ দেৱতা 2 উৎপন্ন হ'ল। তাৰপিছত তৃতীয়বাৰ সাগৰ মন্থন কৰিবলৈ দিলে। তৃতীয়বাৰ সাগৰ মন্থন কৰিবলৈ দিওঁতে বৰ্মাই 14 ৰত্ন পালে। বিষ্ণু আৰু দেৱতাই পালে অমিত কল। অসুৰে পালে মদ বা সুৰা। কিন্তু শিৱই হলাহল বিষ
ধাৰণ কৰি গলত ধাৰণ কৰিলে। সেয়েহে তেওঁৰ নাম হ'ল নীলকণ্ঠ। শিৱ আন এটা নাম নীলকণ্ঠ। বহু বছৰৰ পিছত ব্ৰহ্মাই যেতিয়া বেদ পঢ়িলে, তেওঁ গম পালে যে অন্য বহুতো সৰ্প ব্ৰহ্মাণ্ড আছে, যাৰ সৃষ্টিত কৰ্তা মালিক এজনেই। তাৰপিছত ব্ৰহ্মাই মাকৰ ওচৰলৈ আহি সকলো বৃত্তান্ত শুনালে। তেতিয়া মাকে ক'লে, ময়েই একমাত্ৰ কৰ্তা, ময়েই সৰ্বশক্তিমান। বেদ ঈশ্বৰৰ প্ৰদত্ত, ই এক ইউনিভাৰ্চেল ট্ৰুথ। এনেদৰে মাকে ব্ৰহ্মাক ক'লে। ব্ৰহ্মাই এতিয়া মাকৰ কথাত কিছুমান অবিশ্বাস ধাৰণা কৰি তেওঁ ক'লে যে মোক এতিয়া পিতৃ পৰিচয় কথা কোৱা। তেতিয়া মাকে ক'লে, তোমালোকক কাকৈ পিতৃয়ে দেখা নিদিওঁ বুলি কৈ থৈ গৈছে, আৰু তুমি বিচাৰিবলৈও চেষ্টা নকৰিবা। তেতিয়া ব্ৰহ্মাই ক'লে, মই পিতৃক বিচাৰি উলিয়ামেই, আৰু যদি তুমি নোপোৱা, মাকে ক'লে, তেতিয়া মই তোমাক কেতিয়াও মই ঘূৰি নাহো আৰু তোমাক মই মুখ নেদেখুৱাওঁ। এইবুলি ব্ৰহ্মাই পিতাকক বিচাৰি উত্তৰ ফালে গমন কৰিলে। তেওঁ এখন অটব্য অৰণ্যৰ মাজত তেওঁ ধ্যান কৰিবলৈ ধৰিলে। তেওঁ যেতিয়া ধ্যান কৰিবলৈ ধৰিলে, মাক চিন্তিত হ'ল, কাৰণ ব্ৰহ্মক বা পিতৃক তেওঁ কেতিয়াও দেখা নাপায়, অযথা তেওঁ সময় নষ্ট হ'ব, আৰু এই সংসাৰৰ উৎপন্ন কাৰ্য বন্ধ হ'ব। তেওঁতো সৃষ্টিকৰ্তা প্ৰথমে পাতিছেই। এতিয়া সেয়েহে ভাবি তেওঁ কাল ব্ৰহ্মৰ পিতৃয়ে গম পালে কথাটো। গম পাই দ্ৰব্যবাণীৰ দ্বাৰাই মাকক সুধিলে, ব্ৰহ্মাই এইটো কাম কিয় কৰিছে? এইটো কাম কৰিলে পৃথিৱীত এতিয়া কি হ'ব? জীৱ সৃষ্টি নহ'ব। সেয়েহে অতি সোনকালে তুমি তাক ঘূৰাই অনা ব্যৱস্থা কৰা। মই কিন্তু কেতিয়াও দেখাটো নিদিওঁ বুলি মোৰ প্ৰতিশ্ৰুতি আছে, মোৰ অভিশাপ আছে, সেয়েহে তুমি আনা। তাৰ প্ৰকৃতিয়ে ভাবিলে ঠিকেই। তেওঁ নিজৰ শব্দৰ পৰা এজনী কন্যা, যিজনীৰ নাম গায়ত্ৰী, তেওঁক ব্ৰহ্মাৰ ওচৰলৈ পঠিয়াই দিলে আৰু ক'লে, তুমি ব্ৰহ্মাক ক'বাগে যে আয়ে মাতিছে, পিতৃয়ে দেখা নিদিয়ে। আৰু এইটোও ক'লে লগতে যে ব্ৰহ্মাই যেতিয়া ধ্যান কৰি থাকিব, তুমি ভৰি কেইখনত লৰাই দিবা। যেতিয়া তেওঁ গৈ পেলাই ভৰি কেইখনত তেওঁ জপ তপ ভংগ কৰিলে, ব্ৰহ্মা খং উঠি গৰজি উঠিল, ক'লে, তুমি কোন? মোক কিয় এনেকুৱা ধ্যানত ব্যাঘাত সৃষ্টি কৰিলা? তোমাক মই এতিয়া অভিশাপ দিম, তুমি ভস্ম হ'বা। তেতিয়া গায়ত্ৰীয়ে ক'লে যে তুমি মোক অভিশাপ দিবা বাৰু, মোৰ কথাকেইটা শুনি লোৱা। তোমাৰ মাতৃ প্ৰকৃতিয়ে, যাক দুৰ্গা বুলি কোৱা হৈছে, পঠিয়াই দিছে তুমি ঘৰলৈ উভতি যাবৰ কাৰণে। পিতৃয়ে তোমাক দৰ্শন নাপায়, সেয়েহে তুমি এতিয়া ঘৰলৈ যাব লাগে। ব্ৰহ্মাই তেতিয়া গায়ত্ৰীক ক'লে, মই পিতৃক পালো বুলি তুমি মাক কিন্তু সাহসী ক'ব লাগিব। তেতিয়া গায়ত্ৰীয়ে ক'লে, ইমান মিছা কথা আইৰ আগত কম, আয়েতো কথাটো ধৰা পেলাব। তেতিয়া ক'লে, তেনেহ'লে এটা কাম কৰা, ময়ো মিছা কথা ক'ম বাৰু, তুমি মোক এটা প্ৰতিশ্ৰুতি দিয়া, তুমি মোৰ লগত ৰতি কৰিব লাগিব, তেতিয়াতো মই আইক মিছা কথা ক'ব পাৰিম। তেতিয়া সেইমতে ৰতি কৰিলো। তাৰপিছত তেওঁ সাজু হ'ল। তেতিয়া গায়ত্ৰীয়ে ক'লে যে মই অকলে অকলে আই বিশ্বাস নকৰিব, আৰু এজনী লগত হ'লে ভাল হ'ব বুলি ক'লে। কৈ ব্ৰহ্মাই সলাই দিলে, বাৰু আৰু এজনী যদি হয় ভালেই হ'ব। তেতিয়া গায়ত্ৰীয়ে নিজৰ শব্দৰ পৰা এগৰাকী আকৌ যুৱতী সৃষ্টি কৰিলে, তেওঁৰ নাম পুষ্পৱতী। তেওঁকো তেনেদৰে সাক্ষী ক'বলৈ ক'লে, তেওঁ সেই একে গায়ত্ৰীৰ দৰে কৰিলে। তাৰপিছত তিনিও ঘৰলৈ উভতিলে। মাতৃয়ে সুধিলে, বোপাই তুমি পিতৃক লগ পালানে? তেতিয়া তেওঁ ব্ৰহ্মাই ক'লে, হয় আই, মই পালো, এওঁলোক দুজনীয়ে সাক্ষী ক'ব। তেওঁলোককো সুধিলে, হয় হয় পালে আই বুলি ক'লে। তেতিয়া প্ৰকৃতিয়ে ইতিমধ্যে জানেই, তেওঁ জানি লৈ ক'লে যে তোমালোকে মোক মিছা মাতিছা, আৰু গায়ত্ৰীক অভিশাপ প্ৰথমে দিলে যে তই মিছা মাতিছ, তোক মই অভিশাপ দিছো, তই 1000টা দমৰ লগত পথাৰত ফুৰিব লাগিব। আৰু পুষ্পৱতীয়ে এনেকুৱা এটা আৱৰ্জনাত
আৱৰ্জনাত থাকিব লাগিব, তাইক কোনেও আদৰ নকৰিব। সেইজনীয়ে হ'ল কেতেকী ফুল। কেতেকী ফুল নহয়, ইতিমধ্যে বৰমাক অভিশাপ দিলে। বৰমাক ক'লে যে তোমাক জগতে কেতিয়াও পূজা নকৰে। তুমি মোক মিছা কথা কোৱাৰ কাৰণে তোমাক জগতে নুপুজিব। তোমাৰ বংশধৰ বিলাককো নুপুজিব। সেইসকল মিছলীয়া হ'ব, তোমাৰ বংশধৰসকল দুৰাচাৰী হ'ব, কপটীয়া হ'ব, মিছা কথাৰে জগতক ঠগিব। মানুহক দেখুৱাই ভাল কৰ্ম কৰা যেন লাগিব, ভিতৰি ব্যভিচাৰী হ'ব। শাস্ত্ৰ পুৰাণ যেতিয়া পঢ়াই শুনাব, কিন্তু নিজক জ্ঞান নহ'ব। মান সন্মান ধন অৰ্জনৰ বাবে নিজকে গুৰু সাজি শাস্ত্ৰ শুনাব, আনক বিপথে পৰিচালিত কৰিব। নিজকে উত্তম বুলি ভাবিব, আনক নিজ ভাবিব। তোমাৰ বংশধৰ জাতলৈকে মই অভিশাপ দিলো। যেতিয়া এই অভিশাপ কাল বৰ্মই গম পালে যে মাতৃয়ে এই তিনিওকে অভিশাপ দিলে, কাল বৰ্মৰ খং উঠি তেওঁ দৈব্যবাণীয়ে ক'লে যে তুমি বৰ ভুল কাম কৰিলা প্ৰকৃতি, তোমাক মই অভিশাপ দিছো। তুমি দাপৰ যুগত পঞ্চ পাণ্ডৱৰ পত্নী হবা। সেয়াই হ'ল পঞ্চ পাণ্ডৱৰ পত্নী দ্ৰৌপদী। তেওঁ আছিল প্ৰকৃতি, আন এটা নাম হ'ল দুৰ্গা। প্ৰিয় দৰ্শক, এইটো সম্পূৰ্ণ তিনিওজন ভগৱন্তৰ কথাই কোৱা হৈছে। আপোনালোকে ভালদৰে চাব, শুনিব। সেয়েহে শেষত আপোনালোকক প্ৰিয় এই ধৰ্মবাণী অৱমাননা নকৰিব। আজি মই ইমানতে আপোনালোকৰ পৰা বিদায় মাগিছো। পিছত আৰু এক নতুন খণ্ডলৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।